আজিকালি ছোৱালীতকৈ বেছি বুৱাৰীৰ প্ৰেম চলিছে যিসকল বুৱাৰী প্ৰেম কৰিব ধৰিছে তেওঁলোকক মই কেইটামান কথা কওঁ মন দি শুনি যাব কি ভাবিছে আপোনাক তেওঁ বিয়া পাতিব কেতিয়াও নাপাতে আপোনাক মাত্ৰ ব্যৱহাৰ কৰিব মিঠা মিঠা কথা কৈ আপোনাৰ ভাল পোৱাৰ লাভ উঠাব ভিডিঅ' কলৰ লগতে আপোনাৰ লগত শাৰীৰিক সম্পৰ্ক কৰিব চাব যিমান দিন আপুনি চান্স দিব সিমান দিনে ল'ব যেতিয়া আপুনি বিয়াৰ কথা ক'ব তেতিয়া আপোনাক ব্ৰেকআপৰ কথা ক'ব মনত ৰাখিব 10 মিনিট 1 ঘণ্টাৰ দায়িত্ব সকলোৱে ল'ব পাৰে কিন্তু এজন স্বামী এজনী পত্নীৰ দায়িত্ব চিৰজীৱন লয় আৰু মুখেদি উফ বুলিও নকয় আপোনাৰ স্বামী হয়তো আপোনাৰ লগত নাই আপোনাৰ স্বামী হয়তো আপোনাৰ ঘৰত নাই কিন্তু তাৰ মানে এইটো নহয় যে আপুনি তেওঁৰ মনত নাই আপোনাৰ সুখৰ বাবে তেওঁ ঘৰ এৰি দিছে আপোনাৰ সুখৰ বাবে তেওঁ শাৰীৰিকে হওক লাগিলে মানসিকে হওক সুখ এৰি বাহিৰত গৈছে তাত তেওঁ দিন ৰাতি এক কৰি কষ্ট কৰি আছে মাত্ৰ আপোনাৰ লগত সংসাৰখন গঢ়িবৰ বাবে আৰু আপুনি সপোন দেখিছে আনৰ লগত সংসাৰ গঢ়াৰ এটা কথা মনত ৰাখিব এজন ভাল লৰাই কাৰো সংসাৰ বৰবাদ নকৰে আপুনি বিয়া পতা বুলি জানিও যদি তেওঁ মেছেজ কৰিছে বা ফোন কৰিছে তেতিয়াহ'লে সেইজন লৰাৰ